নমস্কাৰ। আজি মই আহিছোঁ আমাৰ অঞ্চলৰে এজন খেতিয়কৰ বাগানত আৰু এই বাগানখন শাক পাচলিৰ বাগান। ইয়াতে খেতিয়কজনে খেতি কৰিছে ভোলৰ খেতি আৰু কোমোৰাৰ খেতি। আৰু এই ভোল আৰু কোমোৰাৰ খেতি যি ধৰণে কৰিছে চাওক, মোৰ এই পিছপিনে গোটেই মাটিখিনিতেই ভোল আৰু কোমোৰাৰ খেতি। তলত কোমোৰা লাগি আছে আৰু ওপৰত ভোল লাগি আছে। খুব সহজ পদ্ধতিত এই খেতিখিনি কৰিছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকে নিশ্চয় আপোনালোকে উপকৃত হ'ব। কাৰণ খেতিয়কজনে কি ধৰণে খেতিটো কৰিছে আপোনালোকে চালে আপোনালোকৰ নিশ্চয় অভিজ্ঞতা হ'ব। কাৰণ আপোনালোকেও যদি এই ধৰণে খেতিবিলাক কৰে নিশ্চয় লাভান্বিত হ'ব। প্ৰথমতে মই আপোনালোকক দেখুৱাব খুজিছোঁ মানে খেতিখিনি কেনেকুৱা হৈছে এবাৰ চাই লওক। এই চাওক কোমোৰাবিলাক কেনেকৈ লাগিছে চাওক, লমে লমাই লাগিছে চাওক, কি ধৰণে কোমোৰা লাগিছে চাওক। আৰু এই কোমোৰা খেতিবিলাক যে কৰিছে তলত এই কোমোৰা লাগি আছে, মই আপোনালোকক দেখুৱাই আছোঁ চাওক। তলত কোমোৰা খেতি লাগি আছে, তলত কোমোৰাবিলাক লাগি আছে আৰু ওপৰত ভোল লাগি আছে। মই আপোনালোকক সেইবিলাকো দেখুৱাম, কিন্তু আপোনালোকে প্ৰথমতে চাই লওক। লমে লমাই কোমোৰা লাগি আছে চাওক। খুব ধুনীয়া প্ৰচেছত এই খেতিখিনি কৰিছে, আপোনালোকক মই দেখুৱাই আছোঁ। এতিয়া আপোনালোকক ভোল ক'ত কৰিছে মই সেইটোও দেখুৱাই আছোঁ। ভোলবিলাক ক'ত লাগি আছে সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। এই চাওক, এইবিলাক হ'ল ভোল। এই খেতিয়কজনে প্ৰচেছটো কেনেকুৱা কৰিছে, তলত দিছে লাইনকৈ কোমোৰা আৰু কোমোৰাৰ মাজে মাজে এক লাইনকৈ ভোলৰ খেতি কৰিছে। এই লাইন হৈছে কোমোৰা, এই চাওক কিমান লাগিছে কোমোৰা, আৰু এই লাইন হৈছে ভোলৰ খেতি। বন্ধুসকল, কোমোৰা খেতি কৰিব লগা হ'লে প্ৰথমতে আপোনালোকে মাটি নিৰ্বাচন কৰিব লাগিব। মাটি হ'ব লাগিব পলসুৱা মাটি বা বালিয়হীয়া মাটি হ'ব লাগিব। আৰু এই মাটিবিলাক আপোনালোকে 4-5 চাহকৈ চহাব লাগিব। 4-5 চাহ চহাই মাটিখিনি খুব মিহি মিহিকৈ গুড়ি কৰিব লাগিব। এটা কথা মনত ৰাখিব, যিহেতু এইটো গ্ৰীষ্মকালীন খেতি, গৰমৰ খেতি, গতিকে বৰষুণৰ পানী যাতে ওলাই যাব পাৰে। যদি বৰষুণৰ পানী ওলাই যোৱাৰ সুব্যৱস্থা নাথাকে তেতিয়াহ'লে গোটেই গছবিলাক আপোনালোকৰ মৰহি যাব। সেইকাৰণে বৰষুণৰ পানী যাতে জমা লাগি নাথাকে, ওলাই যাব পাৰে, তাৰ সুব্যৱস্থা কৰিব লাগিব। তাৰ পাছত এতিয়া আহিল ইয়াৰ মানে প্ৰজাতি, কি প্ৰজাতিৰ কোমোৰা আপোনালোকে ৰুব। মই গোটেইকেইটা প্ৰজাতিৰ কথা নকওঁ, মই এটা প্ৰজাতি মই ক'ব পাৰোঁ, সেইটো হ'ল ইষ্ট ৱেষ্ট কোম্পানীৰ বেনু মানে যিটো প্ৰজাতি খুব ভাল জাত। আৰু আপোনালোকে চক্ৰ কোম্পানীৰ পাব, পাহুজা কোম্পানীৰ পাব, চেমিনিছ কোম্পানীৰ পাব, চাখাটাৰ পাব, বিভিন্ন কোম্পানীৰ ভাল ভাল উন্নত জাতৰ বীজ আপোনালোকে বজাৰত পাব। যিবিলাক বীজৰ দাম সাধাৰণতে খুব মানে দাম বেছি, সেই দামী বীজবিলাকহে আপোনালোকে ৰোপণ কৰিব। কাৰণ দামী বীজবিলাক ৰোপণ কৰিলে কিছুমান বেমাৰৰ পৰা আপোনালোকে ৰক্ষা পাব পাৰে। আৰু সেই দামী বীজবিলাকত সেই ক্ষমতাটো থাকে। আৰু আপোনালোকে কিমান পৰিমাণ দিব, 1 বিঘা মাটিত আপোনালোকে যদি কোমোৰা খেতি কৰিম বুলি ভাবিছে মিনিমাম আপোনালোকে 100 গ্ৰাম দিব লাগিব। 10 গ্ৰামৰ পেকেট 100 গ্ৰাম বা 120 গ্ৰাম হ'লে আপোনালোকৰ হৈ যাব। এই ধৰণে আপোনালোকে কোমোৰা খেতি কৰিব, আপোনালোকে লাভৱান হ'ব। গতিকে এই খেতিয়কজনৰ লগত মই অলপ সাক্ষাৎ লওঁ। এতিয়া মই কৃষকজনৰ ওচৰত গৈ আছোঁ। এই চাওক, এইজন কৃষকজন আৰু এই কৃষকৰ যিজন মানে পত্নী লগত আছে। তোমাৰ নামটো কি? আবু বক্কাৰ হ'ল খেতিয়কজনৰ নাম। এওঁ খুব ভাল খেতি কৰে, মানে এওঁ আচলতে কোনো ব্যৱসায় নাই, সকলোখিনি খেতিৰ ওপৰতে নিৰ্ভৰ, সকলোখিনি খেতিৰ ওপৰতে নিৰ্ভৰ। আচ্ছা, এই যিটো কোমোৰা দেখা পালোঁ লমে লমাই লাগিছে, আচ্ছা এই কোমোৰাবিলাক কি প্ৰজাতিৰ, জাতটো কি? জাতটো হ'ল বেনু কোম্পানীৰ বেনু। আৰু কিবা এটা নতুন কোম্পানীৰ কথা ক'লে যে চক্ৰ নাকি? চক্ৰও আছে। চক্ৰত কৰি আৰু কি এই কিবা এটা এই বেনুটা উন্নত বেছি, ভাল বেছি। চক্ৰতকৈ যেন বেনুটাৰ ৰিজাল্টটো ভাল পাইছে। চক্ৰও বেয়া নহয়, কিন্তু বেনুটাৰ অলপ ৰিজাল্টটো বেছি। আচ্ছা, এটা কিমান মান মাটি খেতি কৰিছা? 1.5 বিঘা মাটিত কোমোৰা আৰু ভোলৰ খেতি কৰিছে। গতিকে বন্ধুসকল,
আপোনালোকে যদি এই কোমোৰা চোমোৰাৰ বীজ যদি আপোনালোকক লাগে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব, মই আপোনালোকক যোগান ধৰিব পাৰিম। আপোনালোকে সদায় মনত ৰাখিব, যিকোনো খেতি কৰিলে আগতীয়াকৈ খেতি কৰিব, কাৰণ আগতীয়াকৈ খেতি কৰিলে মানে ভাল বজাৰ এখন পায়। আৰু যদি আপোনালোকে লেটত কৰে তেতিয়াহ'লে বজাৰ খুব ডাউনত যায়, তেতিয়া আপোনালোকৰ মানে সিমান এটা লাভ নহ'ব। গতিকে মই এইখিনিয়ে দেখুৱালোঁ। ধন্যবাদ।